মোৰ মৰমৰ কণমানি নাতি নাতিনীহঁত আৰু লগতে মোৰ অতি আদৰৰ শ্ৰোতা দৰ্শকবৃন্দ, আজি তোমালোকলৈ বুলি এটা কমনি সাধু লৈ আহিছোঁ। শুনাচোন সাধুটো। এসময়ত এখন বিলৰ পাৰতে এজনী বগলী তাইৰ পোৱালি এজনী লৈ বাস কৰিছিল। পোৱালীজনীৰ নাম কি জানা? পোৱালীজনীৰ নাম পাহি। লাহি পাহি ধুনীয়া অকণমানি বগলীজনী ভক ভককৈ বগা। এনেকে অলপকৈ লাহে লাহে বগলী পোৱালীজনী ডাঙৰ হ'বলৈ ধৰিলে। এদিন মাকে তাইক ক'লে, পাহি, তুমি এতিয়া ডাঙৰ হ'লা, এতিয়া আৰু মই তোমাক মাছ ধৰি ধৰি খুৱাব নোৱাৰোঁ। ময়োতো বুঢ়া হৈছোঁ, তুমি এতিয়া নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব লাগিব। অৰ্থাৎ তুমি নিজে কষ্ট কৰি মাছ ধৰি খাই পেট পূৰাব লাগিব। অকণমানি পাহি মৰম লগা পোৱালীজনীয়ে মাকৰ কথাত হয় ভৰ দি বিলৰ পাৰ পালেগৈ। তাইৰ অকণি ভৰিকেইটাৰে তাই বিলৰ পানীলৈ নামি গ'ল আৰু ধপককৈ তাইৰ পাখিকেইখন জোকাৰিবলৈ ধৰিলে। ওচৰৰ এটা সৰু বনৰ জোপোহাৰ আঁৰত দুটা বনৰীয়া হাঁহ চৰি আছে। হাঁহকেইটাই মনে মনে জুপি মাছবিলাক ধৰি খাই আছিলে। তাহাঁতি এই পাহিজনীক দেখি ক'বলৈ ধৰিলে, হেৰৌ, তুমি কোননো? আমাক ইমান ডিষ্টাৰ্ব কৰিছা, দেখা নাই আমি মাছলৈ জুপ লৈ আছোঁ আৰু তুমি পাখিকেইখনেৰে ধপকৈ কেলৈ মাৰিছা? তেতিয়া পাহি বৰ ভদ্ৰ। পাহিয়ে ক'লে, চৰি, বেয়া নাপাবা দেই, আজি মই প্ৰথমবাৰৰ বাবেহে পানীত আহিছোঁ, আজি মই নিজে মাছ ধৰিম। আৰু সেই কথা শুনি হাঁহকেইটাই খুব ঠাট্টাৰ সুৰেৰে তাইলৈ চাই হাঁহিবলৈ ধৰিলে। আৰু আমাৰ পাহিজনীয়ে কি কৰিলে জানানে? নিজৰ দীঘল ঠোঁটটো পানীত সুমুৱাই মাছ বিচাৰিবলৈ ধৰিলে। তাই কিন্তু এটাও মাছ ধৰিব পৰা নাই দেই। বহুত দেৰি তাই চেষ্টা কৰি আছে। বাৰে বোকা এসোপামানহে তাইৰ ঠোঁটৰ ভিতৰত সোমাই যায়। তাকে দেখি এই দুষ্ট বনৰীয়া হাঁহকেইটাই তাইলৈ চাই খুব হাঁহিলে আৰু ক'লে, হ'ব, তোমাৰ আৰু কাম নাই, তুমি নোৱাৰা মাছ ধৰিব, অথনিৰ পৰা তুমি বোকা সোপাহে খাই আছা। এই বুলি কওঁতেই তাই মনে মনে থাকিলে পাহি আৰু আকৌ চেষ্টা কৰিবলৈ ধৰিলে। এইবাৰ এই বনৰীয়া হাঁহটোৱে সুধিলে, হেৰা, তোমাৰনো নাম কি? তাই খুব ধুনীয়াকৈ মিঠাকৈ ক'লে, মোৰ নাম পাহি। সেইকাৰণেহে তুমি ইমান লাহি পাহি, নামটোৰ সৈতে তুমি মিলি পৰিছা। কিন্তু এটা কথা, তুমি আমাক ডিষ্টাৰ্ব নকৰিবা দেই, আমি মাছ ধৰি আছোঁ। এই বুলি হাঁহকেইটাই টপৰ মাছ ধৰি খাবলৈ ধৰিলে। ইপিনে অবাক হৈ পেলাই পাহিয়ে তাহাঁতলৈ চাই থাকিল আৰু তাইও চেষ্টা কৰিবলৈ ধৰিলে মাছ ধৰিবলৈ। এবাৰ আকৌ মুখখন সুমুৱাই দিয়ে মাছ বুলি, তাইৰ মুখলৈ আকৌ সেই বোকা সোপাহে সোমাই যায়। তাৰপিছত অলপ দেৰিৰ পিছত তাই একদম স্থিৰ হৈ থকা পানী এখিনিৰ ওচৰলৈ গৈ পেলাই নিজকে চালে। তাইৰ ৰূপটো দেখোন ইমান লেতেৰা হৈছে। তাই গোটেইজনী বোকায়ে পানীয়ে লুতুৰি পুতুৰি হৈ তাইৰ ধুনীয়া ৰংটো নাইকিয়া কৰি পেলাইছে। তাইৰ মনতে বৰ দুখ লাগিলে। তাই আকৌ চেষ্টা কৰিবলৈ ধৰিলে। হাঁহকেইটাই কিন্তু এইবাৰ তাইৰ পিছে আহিলে। আহি পেলাই ক'লে, হেৰা, তুমি ঘৰলৈ উভতি যোৱা, তুমিতো আৰু মাছ ধৰি খাব নোৱাৰা। আমাক দেখিছা আমি কেনেকৈ মাছ ধৰি টপ গিলিছোঁ, আৰু তুমি আজি এই গোটেই দিনটোৱেই যাবৰ হ'ল, তুমিতো এটাও মাছ ধৰিব পৰা নাই। পাহিজনী খুব দুখ লাগিলে। তাই তাতেই থৰ হৈ ৰৈ গ'ল। ইমান ঠাট্টা কৰিছে তাই সহ্য কৰিব পৰা নাই। তাইৰ চকুৰে চকু পানী ওলাবলৈ ধৰিলে আৰু সেই পানীৰ জুৱলিতে ৰৈ তাই গোটেই ৰাতিটো তাতেই কটালে। পিছদিনালৈ তাই
কি হ'ল অচেতন হৈ পানীত পৰি গ'ল হাঁহকেইটা আহি পেলাই দেখিলে যে পাহিৰ দেহটো একেবাৰে অসাৰ হৈ পৰিছে তাৰ মানে খাবলৈ নেপায় পাহিজনী মৰি থাকিল তাহাঁতি কি কৰিলে তেতিয়া নিজৰ নিজৰ কামত তাৰ পৰা আঁতৰি গ'ল এই সাধুটোৰ পৰা তোমালোকেনো কি বুজিলা কোৱাচোন পাহিৰ নিচিনা হ'ব লাগে জানো কিবা এটা কাম কৰিবলৈ হ'লে কেতিয়াবা কি হ'ব পাৰে ফেইল হ'ব পাৰে কৃতকাৰ্য নহ'ব পাৰে পৰীক্ষা এটা দিলে পৰীক্ষাত কেতিয়াবা বেয়া নম্বৰ আহিব পাৰে সেই বুলি আমি জানো পৰীক্ষা বাদ দি ঘৰত বহি থাকিম বা আমি সেই ক্ষেত্ৰখন এৰি অকল পঢ়াৰ ক্ষেত্ৰতেই কোৱা নাই কিবা এটা কাম কৰিলোঁ কামটো পৰা নাই লোকে আমাক বেয়াকৈ কৈছে ঠাট্টা কৰিছে আমি কি হাৰি যাম নেকি কেতিয়াও হাৰি নাযাওঁ মানুহে যি কয় ক'ব কিন্তু আমাৰ যিটো উদ্দেশ্য যেতিয়ালৈকে সিদ্ধি নহয় আমি চেষ্টা কৰি যাম আৰু চেষ্টাৰ অসাধ্য একো নাই বহুতো ডাঙৰ এনেকুৱা মানুহ আছে বহুতো জ্ঞানী লোক আছে যিসকলৰ প্ৰথম কালত সদায় অকৃতকাৰ্যই হৈ থকা দেখা যায় ফেইল হয় কিন্তু যিয়ে সেই ফেইলৰটো একদম ডাঠি লয় যে নহয় মই পাৰিমেই কৰিব কেলেই নোৱাৰিম 10টাই পৰা কামটো মইনো নোৱাৰিম কেলেই এই বুলি যদি দৃঢ়তাৰে আগবাঢ়ি যায় সেই কামটোত এদিন হ'লেও কৃতকাৰ্য হ'ব পাৰে গতিকে মই নাহত তোমালোকে লোকৰ কথা লৈ লোকে সহায় লৈ নিজৰ মনটো বিষাদ নকৰিবা আৰু কাৰ্যক্ষেত্ৰ এৰি নপলাবা তোমালোকে নিজৰ বাহুবলেৰে নিজৰ জ্ঞানেৰে নিজৰ কাম কৰি যাব লাগে বাটৰ কুকুৰেতো ভুকিবই আমিতো আৰু সেই বুলি প্ৰত্যেকটো কুকুৰৰ লগতে ভুকালে নহ'ব হয়নে আমি মনে মনে নিজৰ কাম কৰি যাব লাগিব ঠিক আছে মইনাহঁত পাহিৰ সাধুটো শুনি কেনেকুৱা পালা মোক জনাবা ইয়াতে কৈছোঁ সকলোৱে মোলৈ ইমান ধুনীয়া কথা পঠাইছে মৰম দিছে সকলোলৈকে মোৰো মৰম থাকিল আৰু শুভকামনা থাকিল এতিয়াৰ কাৰণে বাই বাই